কি পাবা কেনেকুৱা লাগিলে কালিলৈ আমি প্ৰথম দৰ্শনীত অভিজিৎ ভট্টাচাৰ্যদেৱৰ ৰচনা আৰু পৰিচালনাৰে তপস্যা নাটক মঞ্চস্থ কৰিম আৰু পৰৱৰ্তী আমাৰ দ্বিতীয় দৰ্শনীত মৌচুদিম তোমাৰ হিন্দুৰ এই নাটকখন মঞ্চস্থ কৰা হ'ব। গতিকে সদায় দৰ্শকসকলক দিনৰ 10 বজাৰ পৰা আমাৰ এই অস্থায়ী কাৰ্যালয়ত টিকট সংগ্ৰহ কৰি আপোনালোকে দ্বিতীয় দৰ্শনী উপভোগ কৰিব পাৰিব। ধন্যবাদ। কোৱা কিবা এটা কোৱা বৰ হৈছে ভাল লাগিছে আল্টিমেট কালিলৈ আমি প্ৰথম দৰ্শনীত আৰু দ্বিতীয় দৰ্শনীত মৌচুদিম তোমাৰ হিন্দু এই নাটকখন আমি মঞ্চস্থ কৰাৰ ব্যৱস্থা কৰিছোঁ। গতিকে আমাৰ অস্থায়ী কাৰ্যালয়ত দিনৰ 10 বজাৰ পৰা টিকেটৰ ব্যৱস্থা কৰা হৈছে। সদায় দৰ্শকসকলে আমাৰ প্ৰথম দৰ্শনী দ্বিতীয় দৰ্শনীৰ মৌচুদিম তোমাৰ হিন্দুৰ টিকেট সংগ্ৰহ কৰি আপোনালোকে নাটক উপভোগ কৰিব পাৰিব। ধন্যবাদ। মৌচুদিম কুমাৰ সিন্ধুৰ এই নাটকখন আমি কালিলৈ দ্বিতীয় দৰ্শনীৰ ব্যৱস্থা কৰা হৈছে। গতিকে আমাৰ অস্থায়ী কাৰ্যালয়ত দিনৰ 10 বজাৰ পৰা টিকেটৰ ব্যৱস্থা কৰা হৈছে। আজি চালো মৌচুদিম তোমাৰ হিন্দু কেনেকুৱা লাগিলে কোৱা একদম বহুত ধুনীয়া লাগিছে ভাল নহয় কৰিব পাৰিব। ধন্যবাদ। আপুনি কওক বাহিৰতে দিয়ক একেই নিদিব আকৌ বুঢ়া আপুনি কওক কেনেকুৱা লাগিলে কঁকালটো বিষাই গৈছে বহুত মানুহ দেখিব পাইছে কিমান ভিৰ ভাৰ মৌচুদিম তোমাৰ হিন্দুৰ চাবৰ কাৰণে মানুহৰ ইমান সমাগম। কাইলৈ আকৌ আছে সকলোৱে আহিব ছেকেণ্ড শ্ব'। বেয়া যাম লাগিছে দেখোন মানুহ হৈছে জনাবলৈ পাই দৰ্শকসকলক জনাওঁ যে অহা কালিলৈ আমাৰ তপস্যা নাটকৰ পাছতেই মৌচুদিম তোমাৰ হিন্দু এই নাটকখনৰ দ্বিতীয় দৰ্শনীৰ ব্যৱস্থা কৰা হৈছে। গতিকে আমাৰ অস্থায়ী কাৰ্যালয়ত দিনৰ 10 বজাৰ পৰা মৌচুদিম তোমাৰ হিন্দু এই নাটকখনৰ দ্বিতীয় দৰ্শনী টিকেটৰ ব্যৱস্থা টিকেট সংগ্ৰহ কৰিব পাৰিব। কালিলৈ আমাৰ তপস্যা নাটকৰ পাছতে দ্বিতীয় দৰ্শনীত মৌচুদিম তোমাৰ হিন্দুৰ নাটকখন আমি আকৌ মঞ্চস্থ কৰিম। গতিকে সদায় দৰ্শকসকলক জনাওঁ যে অহা কালিলৈ দিনৰ 10 বজাৰ পৰা আমাৰ অস্থায়ী কাৰ্যালয়ত টিকেটৰ ব্যৱস্থা কৰা হৈছে। গতিকে আপোনালোকে টিকেট সংগ্ৰহ কৰি দ্বিতীয় দৰ্শনীত মৌচুদিম তোমাৰ হিন্দুৰ এই নাটকখন উপভোগ কৰিব পাৰিব। কেনেকুৱা লাগিলে মৌচুদিম তোমাৰ হিন্দুৰ এই নাটকখন আমি কালিলৈ দ্বিতীয় দৰ্শনীৰ ব্যৱস্থা কৰিছোঁ। গতিকে সদায় দৰ্শকসকলক জনাবলৈ পাই আমি সুখী যে কালিলৈ দিনৰ 10 বজাৰ পৰা আমাৰ অস্থায়ী কাৰ্যালয়ত দ্বিতীয় দৰ্শনীৰ টিকেটৰ ব্যৱস্থা কৰা হৈছে। গতিকে আপোনালোকে দ্বিতীয় দৰ্শনীৰ টিকেট সংগ্ৰহ কৰি আমাৰ মৌচুদিম তোমাৰ